Hello everyone, সকলকে ওয়েলকাম জানাইছো ইউটিউব চেনেল কেৰিয়াৰ আছামলৈ। আজিৰ এই ভিডিঅ'টিত এখন ইম্পৰ্টেণ্ট নোটিছ শ্বেয়াৰ কৰিব বিচাৰিছোঁ আৰু এই নোটিছখন APSC ফালৰ পৰা আহিছে আৰু এখন এক্সাম নোটিছ হয় আৰু আজি 6 অক্টোবৰ পাব্লিছ হৈছে। তো ইয়াতে জুনিয়ৰ ডেভেলপমেণ্ট অফিচাৰ পষ্টৰ কাৰণে যিসকলে এপ্লাই কৰিছে তেওঁলোকৰ কাৰণে এই নোটিছখন ইম্পৰ্টেণ্ট আৰু এডভাৰটাইজমেণ্টটো মই এবাৰ দেখাই লৈছোঁ। এই পোষ্টকেইটাৰ কাৰণে যিসকলে এপ্লাই কৰিছিল, য'ত 9টা পোষ্ট আছিল জুনিয়ৰ ডেভেলপমেণ্ট অফিচাৰ আমাৰ অসম চৰকাৰৰ প্লেনিং সাৰ্ভিসৰ আন্ডাৰত আৰু ট্ৰান্সফৰমেশ্যন এণ্ড ডেভেলপমেণ্ট ডিপাৰ্টমেণ্ট আছে সেই ডিপাৰ্টমেণ্টৰ আন্ডাৰত। গতিকে যিসকলে এপ্লাই কৰিছিল তেওঁলোকৰ স্ক্ৰিনিং টেষ্ট হ'ব এটা, আৰু স্ক্ৰিনিং টেষ্টটো হ'ব 26 অক্টোবৰত আৰু টাইমটো হ'ব 10 AM to 12 noon, 10টা বজাৰ পৰা 12টালৈ, আৰু ছাবজেক্টটো হ'ব জেনেৰেল ষ্টাডিজ OMR বেছড। গতিকে যিসকলে এপ্লাই কৰিছিল আৰু যিসকলৰ এপ্লিকেশ্যন ভেলিড হৈছে বা যিসকল কেণ্ডিডেটৰ লিষ্ট আছে সেই লিষ্টখন পাব্লিছ কৰা হ'ব। যিখিনি কেণ্ডিডেটৰ নাম লিষ্টত সোমাইছে তেওঁলোকৰ লিষ্টখন পাব্লিছ কৰা হ'ব 10 অক্টোবৰত আৰু ই এডমিশ্যন চাৰ্টিফিকেট বা এডমিট কাৰ্ড ডাউনলোড কৰা হ'ব 21 অক্টোবৰৰ পৰা। গতিকে 21 অক্টোবৰৰ পৰা এডমিট ডাউনলোড কৰিব পাৰিব আৰু অহা 10 অক্টোবৰত নিজৰ এপ্লিকেশ্যন ষ্টেটাছটো চাব পাৰিব আৰু 26 অক্টোবৰত হ'ব এক্সামটো। গতিকে যিসকলে এপ্লাই কৰিছিল তেওঁলোকে এই নোটিছখন চাই পেলাই সেইমতে ৰেডি হৈ পেলাই আপোনালোকে পৰীক্ষাৰ কাৰণে সাজু হ'ব লাগিব। বাকী চিলেবাছৰ কথাখিনি আমি চাম এতিয়া। যিসকলে চেনেলটো নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, ভিডিঅ'টো শ্বেয়াৰ কৰিব ফ্ৰেণ্ডৰ মাজত, যিহেতু এই পোষ্টকেইটাৰ কাৰণে বহুতে এপ্লাই কৰিছিল। তো ইয়াতে চিলেবাছতনো কি আছে সেইখিনি আমি চাম এতিয়া। তো চিলেবাছটো ইয়াত দিয়া আছে। ছাবজেক্টটো হৈছে জেনেৰেল ষ্টাডিজ আৰু মাল্টিপল চইচ কুৱেশ্যন থাকিব 200 মাৰ্কছৰ। টপিককেইটা আছে কাৰেণ্ট এফেয়াৰ্ছ, ইণ্ডিয়ান আছাম, তাৰপিছত ইণ্ডিয়ান হিষ্ট্ৰী এণ্ড নেশ্যনেল মুভমেণ্ট, আছাম হিষ্ট্ৰী, জিঅ'গ্ৰাফী অফ ইণ্ডিয়া আছাম, ইণ্ডিয়ান পলিটিক্স, কনষ্টিটিউশ্যন অফ ইণ্ডিয়া, স্পৰ্টছ, বুকছ, অথৰ এণ্ড ইম্পৰ্টেণ্ট পিপল অফ আছাম, ইকনমি অফ ইণ্ডিয়া এণ্ড আছাম, এনভাইৰনমেণ্ট অফ আছাম, জেনেৰেল মেণ্টেল এবিলিটি, লিটাৰেচাৰ, কালচাৰ, ফেষ্টিভেলছ অফ আছাম, তাৰপিছত ইনফৰমেশ্যন টেকনলজি আৰু ষ্টেটিষ্টিকেল এনালাইচিছ। তো এই টপিকখিনিৰ ওপৰত আপোনালোকে ষ্টাডি কৰিব লাগিব আৰু এই টপিকখিনিৰ ওপৰত পৰীক্ষাটো হ'ব। গতিকে যিসকলে ইণ্টাৰেষ্টেড বা যিসকলে এপ্লাই কৰিছিল পৰীক্ষাটোৰ কাৰণে তেওঁলোকে এই এডভাৰটাইজমেণ্টটো চাই পেলাই বা এই যিখন নটিফিকেশ্যন আছে চিলেবাছৰ নটিফিকেশ্যন, এক্সামৰ নটিফিকেশ্যন, এই গোটেইখিনি আপোনালোকে APSC ৱেবছাইটত পাই যাব। তাত গৈ পেলাই আপোনালোকে এইখিনি চিলেবাছখিনিও পাব, তাৰপিছত এডভাৰটাইজমেণ্টটোও পাব আৰু বাকী কি দৰকাৰী ইয়াত আছে, এডমিট কেতিয়া দিব, গোটেইখিনি ইনফৰমেশ্যন পাব। গতিকে APSC ৱেবছাইটত যাব আৰু গৈ পেলাই এতিয়াই আপোনালোকে চিলেবাছটো ডাউনলোড কৰি পেলাই লিখি লওক বা ষ্টাডি ষ্টাৰ্ট কৰক। তো কোনো ৰকম নেক্সট ভিডিঅ'ত আজিলৈ এৰিছোঁ। থেংক ইউ।